ধনৰ বাবে এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয় ৰাখিব নোৱাৰিব ৰোগী। মৃতকৰ মৰ্যাদা সুনিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ। মৃত্যুৰ 2 ঘণ্টাৰ ভিতৰতেই পৰিয়ালক হস্তান্তৰ কৰিব লাগিব মৃতদেহ, অন্যথা 104লৈ ফোন কৰি দিব পাৰিব অভিযোগ। ধনৰ বাবে এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়ে ৰাখি থব নোৱাৰিব ৰোগীসমূহ। ব্যক্তিগত চিকিৎসালয়ৰ নাৰ্ছিং হোমৰ কিছু বিশেষ বলপূৰ্বক অনুশীলন ৰোধ কৰাৰ বাবে চৰকাৰে ইতিমধ্যে লৈছে সিদ্ধান্ত। ৰোগীৰ মৃত্যুৰ 2 ঘণ্টাৰ ভিতৰত যিকোনো পৰিশোধ স্থিতিত মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰিব লাগিব এতিয়াৰে পৰা। এই কথা ইতিমধ্যে বাধ্যতামূলক কৰি দিছে চৰকাৰৰ ফালৰ পৰা। মৃতকৰ মৰ্যাদা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰে ল'ব বিশেষ পদক্ষেপ। কোনো ব্যক্তিগত নাৰ্ছিং হোম চিকিৎসালয়ে প্ৰাপ্য পৰিশোধ নকৰাৰ বাবে মৃতদেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব অথবা কোনো ব্লেকমেইল কৰিব নোৱাৰিব। বলপূৰ্বক পদক্ষেপৰ ক্ষেত্ৰত ঘটনাটো 4 ঘণ্টাৰ ভিতৰত যুটীয়া সঞ্চালক স্বাস্থ্য সেৱা আৰু স্থানীয় আৰক্ষীক জনাব লাগিব। ইতিমধ্যে মুকলি কৰি দিছে চৰকাৰৰ ফালৰ পৰা এটা বিশেষ হেল্পলাইন নম্বৰ 104। যদিহে চৰকাৰৰ এনে নীতিক অনুসৰণ নকৰে ব্যক্তিগত চিকিৎসালয় কিংবা নাৰ্ছিং হোমসমূহে, তেনেহ'লে অতি শীঘ্ৰে চৰকাৰে মুকলি কৰি দিয়া বিশেষ ফোন নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ। আৰু সেই অভিযোগ অনুসৰিয়েই সংশ্লিষ্ট চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ 3 পৰা 6 মাহলৈ নিলম্বন কৰিব পাৰে চৰকাৰে। 5 লাখ টকালৈ হয়তো বিহিব পাৰে জৰিমনা, হয়তো প্ৰতিষ্ঠানটোক নিষিদ্ধ ঘোষণাও কৰিব পাৰে চৰকাৰে। আনহাতে বাৰে বাৰে কৰা অন্যায়ৰ ক্ষেত্ৰত স্থায়ী পঞ্জীয়ন বাতিলকৰণৰ দৰে সিদ্ধান্ত ল'ব পাৰে চিকিৎসালয়খনৰ বিৰুদ্ধে চৰকাৰে। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত দেখা পোৱা পৰিলক্ষিত হৈছে ব্যক্তিগত চিকিৎসালয় কিংবা নাৰ্ছিং হোমসমূহে ধনৰ লালাসতেই চিকিৎসালয়ত ৰোগীৰ মৃত্যু হলে ধন সম্পূৰ্ণৰূপে আদায় নিদিয়া পৰ্যন্ত মৃতদেহ পৰিয়ালক চমজাই নিদিয়ে। তাৰ পিছতেই পৰিয়ালৰ লোক বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এনেধৰণৰ কিছু পৰিস্থিতিৰ বাবে এতিয়া ৰাজ্য চৰকাৰ কিংবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এনেধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপক যেন এক প্ৰকাৰ এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। যদিহে ৰাজ্য চৰকাৰৰ এই কথা অনুসৰণ কিংবা অমান্য কৰে, তেনেহ'লে চিকিৎসালয়খনৰ বিৰুদ্ধে ল'ব পাৰে চৰকাৰে বিহিত ব্যৱস্থা, জৰিমনা কিংবা বাতিল হ'ব পাৰে অনুজ্ঞাপত্ৰ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ। প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছো। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম, যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে।